এটা কুৱেশ্যন কমন কি কুৱেশ্যনটো যে নেক্সট নটিফিকেশ্যন কেতিয়া আহিব 2026 বা বহুতৰ এইটো ডাক এপিএছচি নটিফিকেশ্যন আহিবনে তো আহিবনেতো কনফাৰ্ম এপিএছচি নটিফিকেশ্যন আহিব 2026 ক'ৰ পৰা তাৰ কাৰণে এটা অফিচিয়েল সাৰ্কুলাৰ এইটো অফিচিয়েল সাৰ্কুলাৰ এইটো সিক্ৰেট সোর্স বুলিয়ে ক'ব লাগিব এটোত কি হৈছে খালি এটো পাৰ্সিয়াল কেনেকৈ আপুনি চাব এখন কি হৈছে এটো ডিপাৰ্টমেন্ট অফ পাৰ্সনেলৰ পৰা কলৈ পঠাইছে 16টা ডিপাৰ্টমেন্টৰ সেক্ৰেটাৰীলৈ কি বিচাৰিছে পাৰফৰ্মা মানে কি যে বিচাৰিছে কোনটো ডিপাৰ্টমেন্টত কিমান পোষ্ট খালি আছে তেওঁলোকে হেতু বিচাৰি পেলাই পঠাইছে আৰু হেতু লৈ পঠালে কোনটো ডেটত গ'ল 20/11/25 ভিতৰত মানে এই যোৱা 20 তাৰিখে নৱেম্বৰ 20 তাৰিখে ভিতৰত কিমানটা পোষ্ট খালি আছে হেতু তেওঁলোকক দিব কৈছে তো পাৰফৰ্মা ফিল আপ কৰিব কৈছে যে কিমানটা পোষ্ট খালি আছে তেওঁলোকে আপোনালোকে যাতে জনায় তো এইটো এটা আপুনি কি হ'ব পাৰে ইনিশিয়াল ষ্টেপ মানে ষ্টেপটো পাৰ্সনেলৰ পৰা এতিয়া আৰম্ভ হৈ গ'ল এটোৰ ইয়াৰ পৰা আমি এটা কি ইনফাৰেন্স ড কৰিব পাৰোঁ ইনফাৰেন্স এটোৱে ড কৰিব পাৰোঁ যে পৰীক্ষাটো এনেকে যদি হয় টাইম মতে হোৱাৰ পসিবিলিটি আছে টাইমতে হ'ব কিন্তু এটো লৈ চক এটো ফাইনেল ক'ব নোৱাৰে যে আমুক ডেটত হ'ব কোনটো ডেটত কাৰণ ইয়াৰ পাছতো মাজত কিছুমান ষ্টেপ থাকে আৰু অফিচিয়েল প্ৰচিডিউৰ থাকে তাৰ পিছতহে এটো কমপ্লিট হ'ব ফাৰ্স্ট বিচাৰিছে কিন্তু ফাৰ্স্ট ষ্টেপটো ল'লে তাৰমানে পৰীক্ষাৰ প্ৰসেছ ইনিশিয়েট কৰিলে আৰু লেটাৰখনতো যদি আপুনি মানে ডিটেইল পঢ়ি যায় এটো কথাও কৈছে যে অনগোইং এটো হৈ আছে তো গতিকে 24 টো কন্টিনিউ হৈ আছে তো এটো কৰি পেলাই আৰম্ভ কৰিব সেটো লৈ কৈছে তো ঠিক আছে এটো ৰুটিন প্ৰচিডিউৰ তো ইয়াৰ পাছত কি হয় বাকি আমি ফৰ্ম ফিল আপলৈকে হেতুত আমি ফাইনেন্সৰ যাবৰ এইখিনি আমি গোটেইখিনি আমি পাম কেনেকৈ কি প্ৰচিডিউৰ হয় কথা হ'ল এতিয়া এটো নটিফিকেশ্যন কিয় শ্বেয়াৰ কৰিছো নটিফিকেশ্যনটো শ্বেয়াৰ কৰা এটাই কথা হ'ল পঢ়াটো কেনেকুৱা হৈ আছে আপোনাৰ হেতু যাতে চেক হয় আৰু তাৰ লগত এটা বস্তু থাকি গৈছে এটো হৈছে কি পোষ্ট কি থাকিব এটো আপোনাৰ ডাউট থাকিব পাৰে যে কিনো পোষ্ট থাকিব তো পোষ্ট সব এতিয়া গোটেই যোনটো নৰ্মেল ইউজুৱেল লিষ্টটো এই লিষ্টটোৱে পঠাইছে যে আসাম সিভিল সাৰ্ভেন্টস আসাম এটো সিভিল সাৰ্ভিস তাৰপিছত কি আপোনাৰ ALRS APS লেবাৰ অফিচাৰ সুপাৰিনটেণ্ডেণ্ট অফ টেক্স এনেকৈ গোটেই ব্লক ডেভেলপমেণ্ট অফিচাৰ এই যোনটো ইউজুৱেল লিষ্টটো এটোৱে পঠাইছে এটোৰ পৰা আমি গম পাম নিজে এইকেইটা চাকৰি থাকিবই বুলি এতিয়া হেতু অলপ গম পাবলৈ দিগদাৰ কাৰণ এটো আফটাৰ ধৰক আপোনাৰ যোনটো পাৰফৰ্মাটো তেওঁলোকে সেন্ড কৰিলে তো সেন্ড কৰাৰ পাছত এটো ইন্টাৰনেলি গম পোৱা হ'ব যে কোনে কিমান ডিপাৰ্টমেন্টত কি আছে এতিয়া পৰীক্ষাটো মানে হেৰিটোত মানে কিমান পোষ্ট থাকিব কিমান পোষ্টৰ কেনে থাকিব কিন্তু এটো নিশ্চিত হওক যে কি হ'ল ফাৰ্স্ট ষ্টেপটো আৰম্ভ হৈ গ'ল ফাৰ্স্ট ষ্টেপটো কেতিয়া আৰম্ভ হৈ গ'ল 20 তাৰিখে 7 তাৰিখে লেটাৰ পঠিয়ালে 20 তাৰিখৰ ভিতৰত তেওঁলোকে 20 নৱেম্বৰ অলৰেডি হেতু চলি গ'ল সবে নিজে নিজৰ পোষ্ট কিমান আছে দিলে এতিয়া এখনটো দেখিলে এখন কিয় দেখুৱাইছো দিলে আপুনি কি কাৰণে চাই দেখুৱাই আছো বা কি লাভ হ'ব আপোনাৰ এই কাৰণে দেখাই আছো বহুতৰ নটিফিকেশ্যনটো যেতিয়া আহে পুৰা গা একদম পুৰি যায় সেইদিনাৰ পৰা বাকি আপুনি চাকৰি এৰে আপোনাৰ ধৰক বেলেগ কিবা কিবি কৰি থকাই কৈয়া নাই আজি পৰা পঢ়িম বুলি কৈ পঢ়েও কিন্তু চক হেতু এনাফ নহয় এটোৰ পৰা গৈ আৰু 3-4 মাহ পাছতহে এই প্ৰসেসটো ষ্টাৰ্ট হ'ব কিন্তু তাৰ আগতে যদি আপুনি ষ্টাৰ্টটো নিজক মানে ফিক্স কৰি লয় নিজৰ টাইম এণ্ড অল যে মই এতিয়াৰ পৰাই পঢ়িম এনেকৈ পঢ়িম নটিফিকেশ্যন আহিবলৈ গৈ আছে তো তেতিয়া কি হ'ব আপোনাৰ মটিভেশ্যনটো কন্টিনিউ থাকিব তো মটিভেশ্যনটো কন্টিনিউ থাকিব তাৰ আৰু সেই মটিভেশ্যনটো আমি কি কৰিছো ইউটিউবত 100 ডেজ মিছনটো চলি আছে বা তাক লৈ মই ভিডিঅ'জ দি আছো দেখি আছে আপোনালোকে তাৰ ইফালে কি হৈছে হোৱাটছএপত তাতো অলমোষ্ট 3000 মান মানুহ আছে ডেইলি তাত পোষ্ট দি আছো এই 3000ৰ পিছত আৰু এটা মই নতুন ইনিচিয়েটিভটো কি হৈছে 30টা বেটছত এটা ষ্টুডেণ্ট এটা মোৰ বেচ ষ্টাৰ্ট হৈ গৈছে এইটো কিহৰ হয় পাৰ্সনেল মেন্টৰশ্বিপ প্ৰগ্ৰেমত তো পাৰ্সনেল মেন্টৰশ্বিপ প্ৰগ্ৰেমত তেওঁলোকক ক্লাছ লৈ আছো সেই ফাৰ্ষ্টটো অলমোষ্ট ক্লোজ হৈছে তো এতিয়া মোৰ এটা ষ্ট্ৰং টিম হৈছে 9জন মেম্বাৰ আছে মোৰ টিমত বেলেগ UPSC ক্লিয়াৰ কৰা কোনোবাই UPSC মেইনছ দিছে কোনোবাই UPSC APSC ভাইভা দিছে তেনেকুৱাকে বেলেগ টাইপত তো তেওঁলোকো মোৰ লগত জড়িত হৈছে তো আমাৰ টিম ৰাইট এটেম্পটত তো গতিকে হেতুৰ পৰা ভাবি পেলাই মই ভাবিছো যে আমি কি কৰিব পাৰো আমি এনেকে ধৰণে এটা পাৰ্সনেল মেন্টৰশ্বিপ আৰু বহুতে মোক হেতু মেছেজ কৰি সুধিও থাকে যে আপুনি স্যাৰ কিবা কোৰ্স লঞ্চ কৰাৰ কথা ভাবিছে নেকি আপুনি কিবা তেনেকুৱা আপোনাৰ কিবা প্ল্যান আছে নেকি স্যাৰ কিবা আপুনি অসমটো এনেকে পঢ়াই দিব নেকি তো তাৰলৈ মই এটা এপো লঞ্চ কৰিছো তো এপটো মোৰ আছে এটেম্প নামতে আছে আপুনি ইয়াত যদি মই পিছত লিংকটো শ্বেয়াৰ কৰি দিম ইয়াত মোৰ ডেসক্ৰিপচনত লিংকটো শ্বেয়াৰ কৰি দিম তাত গৈ চালে চাব আৰু তাত বহুতখিনি বস্তু মই ভাবিছো কিছুমান ফ্ৰী ইনিচিয়েটিভো আমি তাত
ৰাখিম মানে ফ্ৰী ইনিচিয়েটিভ কাইণ্ড অফ আপুনি ধৰক যাতে কুৱেশ্যন কেইটা পঢ়ি পেলাই আপুনি ধৰক তাত MCQ কেইটা দিব পাৰে, PIQ কেইটা যাতে সময়ত দিব পাৰে, বাকীখিনি যদি চেপ্টাৰ ৱাইজ এনালাইচিছ এটা থাকে, কাৰেণ্ট এফেয়াৰ্ছৰ ক'ৰ পৰা পঢ়িব কেনেকৈ পঢ়িব তাৰ যদি ডিটেইল থাকে, কিন্তু টাইম লাগিব, টাইমৰ লগে লগে কিন্তু সেইখিনি আপগ্ৰেডেশ্যন পাব। এপটোত বহুত বস্তু মই এতিয়া অলৰেডি PIQ দুটা হেৰিয়ৰ তাত আপলোড কৰিছোঁ, আৰু মই ডেইলি MCQ PIQ এইখিনি তাত আপলোড কৰিম। আৰু যোনটো এইটো আপোনাৰ মেণ্টৰশ্বিপ প্ৰগ্ৰেমটো, তো মেণ্টৰশ্বিপ প্ৰগ্ৰেমটোৰ আপোনাৰ থুলমূলকৈ কৈ দিছোঁ। এইটো কথাটো এনেকুৱা, ইয়াত চাওক এনেকুৱা মানুহজনে মুখে লৈছোঁ, ফাৰ্ষ্ট কথা যোন চিৰিয়াছ। যদি আপুনি চিৰিয়াছ নহয় বা এনেই আপুনি দুদিন দেখিলে ক'ৰবাত ভিডিঅ' এটা দেখিলে কিবা এটা দেখিলে তাৰপৰা পঢ়িম বুলি ভাবিছে, তো তেনেকুৱাত এইটোত মই ভাবিছোঁ তেনেকুৱাকৈ নহয়। আপুনি একদম চিৰিয়াছলি যোনে ফ'ল' কৰিব মানে এই সময়টোত গোটেই জাৰ্ণিটোত, তো তেনেকুৱা কেইজন মানুহক মই প্ৰাধান্য দিছোঁ। তাত আপুনি যদি তেনেকুৱাকৈ হয়, ফাৰ্ষ্ট ক্ৰাইটেৰিয়া সেইটো, কিন্তু মানিতকৈও ফাৰ্ষ্ট ক্ৰাইটেৰিয়া সেইটো এডমিশ্যনটো আপুনি ল'লেই নহ'ব, যাতে আপুনি ভালকৈ ফুলফিল কৰে। আৰু তাৰ কাৰণে ফাৰ্ষ্ট মই এই কথাটো সুধি লওঁ যে আপুনি কিমান টাইম দিব পাৰিব, আপুনি কিমান হেৰি কৰিব পাৰিব। ফোনটো সুধি লোৱাৰ পাছতে মই নেক্সট এইটোত মানে প্ৰথম মানে শ্বৰ্ট কৰিছোঁ, চিলেক্ট বুলি ক'ব নোৱাৰোঁ, শ্বৰ্ট কৰিছোঁ তো কেইজন মানুহ। আৰু তেনেকৈ মই ফাৰ্ষ্ট আপোনাৰ 28জনীয়া মোৰ এটা বেষ্টত মই এইটো ক্ল'জ কৰি দিলোঁ। ফাৰ্ষ্ট যোনটো হৈছিলে 30জনৰ, তো 28জনত এইটো ক্ল'জ কৰি দিলোঁ। এতিয়া ভাবিছোঁ আৰু মোৰ যিহেতু টিমটো বাঢ়িছে আৰু 30জন ষ্টুডেণ্ট মই একমোডেট কৰিব পাৰিম। তাৰ কাৰণে মই এটা ডিটেইল ভিডিঅ' আনিম নেক্সট হেৰিয়ত, ডিটেইল আপুনি ভিডিঅ'ত তাত পাবই। খালি এইটোত মই এতিয়া কি হয় এইটো কথা কৈছোঁ যে মেণ্টৰশ্বিপ প্ৰগ্ৰেমটো এনেকুৱা ধৰণৰ, আপুনি ডেইলি আপোনাৰ ফাৰ্ষ্ট থিংটো হৈছে আপোনাৰ টাইমটো ফাইনেলাইজ কৰি দিয়া, যে আপুনি কেনেকৈ আপুনি পঢ়ি আছে, আপুনি কিমান সময় পঢ়িব পাৰিব, আৰু সেই সময়টো আপুনি মোক ক'ব লাগিব, আৰু সেইটো আপুনি তেনেকৈ ষ্টিক থাকিব লাগিব। বোলে মই এদিনত 3 ঘণ্টা পঢ়িব পাৰিম, 4 ঘণ্টা পঢ়িব পাৰিম, দেওবাৰে মই বোলে 10 ঘণ্টা পঢ়িব পাৰিম। আৰু সেইটোৰ একাউণ্টেবিলিটিটো আপোনাৰ লাগিব। মই বিচাৰোঁ মানে যোনখিনি মানুহ জড়িত হ'ব সেইটো তেওঁলোকৰ সেই একাউণ্টেবিলিটিটো থাকক সেইকেইদিনৰ কাৰণে। তো সেইটো ছেকেণ্ড ক্ৰাইটেৰিয়া। তাৰপিছত থাকিব কি তাত থাকিব, চাওক মই ডেইলি ক্লাছেছ অল থাকিব, 2টা ক্লাছ মই আপোনাৰ এটা অসম বেছ পূৰা, আৰু এটা আপুনি ক'ৰ্চ ছাবজেক্ট লৈ, আৰু সদ্যহতে বস্তুটো ময়ে এজ এ ফেজ হৈ কণ্টিনিউ কৰি আছোঁ। তো এইখিনিত মোৰ নিজৰ পাৰ্চনেল, সেইকাৰণে মই এইটো অলপ লিমিটেড কৰিব খুজিছোঁ, কাৰণ মই বেছি মানুহক ফৰ দ্য টাইমিঙত নোৱাৰোঁ। পিছত কিবা টেকনলজিকেল এডভান্সমেণ্ট হ'ব, টিমত আৰু মেম্বাৰ হ'ব, তেতিয়া কথাটো সুকীয়া। এতিয়া মোৰ ইমান কেপাচিটি নাই, মোৰ মানে কেপেবিলিটি নাই, নট কেপাচিটি, ইটছ কেপেবিলিটি। মোৰ কেপেবিলিটি নাই, তো লিমিটেড, তাতে সেইটো কৰিছোঁ। তো 30জন মানুহৰ, আৰু থকাৰ ফলত ডেইলি 2টা ভিডিঅ'জ, ডেইলি আপোনাৰ ধৰক আনচাৰ্ছ আপুনি লিখিব, আনচাৰ লিখিব, লিখাৰ পিছত এপটোত আপলোড কৰিব, আপোনাৰ সেইখিনি ইভালুৱেট হ'ব। উইকলি এই আপোনাৰ টেষ্ট এটা আপোনাৰ থাকিব, এটা প্ৰিলিমছৰ আৰু এটা মেইনছৰ। সেইটো জাষ্ট 1.5 ঘণ্টা। উইকলি আপুনি মোক 1.5 ঘণ্টা এটা সময় দিব লাগিব, বা সেইটো আপুনি বাধ্যতামূলক 1.5 ঘণ্টা এটা টাইম আপুনি লিখি পেলাই চাব লাগিব। 10টা কুৱেশ্যন সদ্যহতে প্ৰথম ৰাখিছোঁ, আৰু এইটো ৰখাৰ উদ্দেশ্য এইটোৱে যে আপুনি অকল প্ৰিলিমছলৈকে এনেই পঢ়ি নাথাকে। জাষ্ট প্ৰিলিমছ পঢ়িলে, কিতাপ এখন উলিয়ালে, যি মন গ'ল পঢ়িলে, মন নোযোৱাকেইটা নপঢ়িলে, তেনেকুৱা নহয়। আপুনি চিষ্টেমেটিক ধৰণে তাত, যাতে আপুনি 2 মাহ হিষ্ট্ৰীয়ে পঢ়িলে তেনেকুৱা নহয়। 2 মাহ বোলে প্ৰথম 2 মাহ হিষ্ট্ৰীয়ে পঢ়ি দিলোঁ, তাৰপিছত বোলে এতিয়া কি কৰিম এতিয়া মই ভাবি আছোঁ, তাৰপৰা পৰীক্ষাত গৈ গম পালে বোলে হিষ্ট্ৰী পৰা এইবছৰ একোৱে কুৱেশ্যন অহা নাই। এইটো নহয়। সেইকাৰণে ডেইলি আপোনাৰ আগৰ পৰাই ষ্ট্ৰাকচাৰ, যোনটো পৰীক্ষাত যদি বেছি আহিছে কোনোবা এটা ছাবজেক্ট, সেইটোৰ বেছি ৱেটেজ, আৰু সেইটো কাৰণে অলৰেডি টাইম ফিক্স। বোলে এসপ্তাহত এনচিয়েণ্ট হিষ্ট্ৰী শেষ কৰিব লাগে, 2 সপ্তাহত আপুনি বোলে 3 সপ্তাহ লাগিব বোলে মোৰ হেৰি শেষ কৰিবৰ কাৰণে, GS1 শেষ কৰিবৰ কাৰণে, তো GS1 3 সপ্তাহত আপুনি শেষ কৰিব লাগিব, তেনেকুৱাকৈ। তো তেনেকুৱা প্লেনত গোটেই প্লেনৰ ডিটেইলছটো আনিম, তেতিয়া মই আৰু ক'ম। তো সেইটো চাই থাকিব। বাকী এই কথাটো ক'লোঁ, এইটো এতিয়া আহিল, যেনেকেই নহওক আপুনি কোচিং অলৰেডি লৈ আছে, য'তে নাথাকক নিজে পঢ়ি আছে, তেনেকৈ হ'লেও পঢ়ি থাকক, কিন্তু আপোনাৰ ডেইলি টাইমটো ফিক্স কৰক, আপুনি ফিক্সটো থাকক। আৰু বহুতে মোক এইটো লৈ কৰে, টাইমটো লৈ মোৰ যে এইটো পঢ়া হোৱা নাই, এনেকৈ পঢ়া হোৱা নাই, তো আপুনি এইটো কৰিব পাৰে। মই মোৰ নিজৰ টাইম এটাত মই আপোনাক সেইটো মই ৰিপ্লাই কৰিম, বা আপোনাৰ ধৰণৰ কিবা ধৰণৰ প্ৰিপেৰেশ্যনটো লৈ এনি ধৰণৰ সমস্যা হৈ আছে, আপুনি মোৰ এই নাম্বাৰটোত মই ইয়াত ডেছক্ৰিপশ্যনত দিয়ে থওঁ, তাত আপুনি কণ্টেক্ট কৰিব পাৰে, মোৰ এপটো ভিজিট কৰিব পাৰে। বাকী ভালকৈ পঢ়ি থাকক। তো বাকী আজিলৈ ইমানেই।